আমাৰ মুঠ জিলা সৰ্বমুঠ 288খন বানাক্ৰান্ত হৈছিল। যোৰহাট জিলাত 288খন গাঁও বানাক্ৰান্ত হৈছিল। এতিয়া এই 59খন এতিয়াও বানাক্ৰান্ত হৈ আছে বুলি ক'ব পাৰি। আমাৰ যোৰহাট জিলাত 1,66,084 ব্যক্তি 1.5 লাখতকৈ অধিক 1,66,000 প্ৰায় বানাক্ৰান্ত হৈছিল আৰু এতিয়াও 20,000 লোক আংশিকভাৱে বা সম্পূৰ্ণৰূপে এতিয়াও বানাক্ৰান্ত। টোটেল ভিলেজ এফেক্টেড 288 আছিল মুঠ, এতিয়া 59। তাতে পানী শুকাইছে, বাকীবিলাকত মানুহ ঘৰলৈ গৈছেগৈ। এতিয়াও 59খন গাঁৱত হয়তো ক'ৰবাত আংশিকভাৱে পানী হৈ আছে, এতিয়াও মানুহৰ চাফাই চলি আছে। টোটেল আমাৰ জিলাখনত 1,66,084 ব্যক্তি বানাক্ৰান্ত হৈছিল আৰু আজিৰ তাৰিখত এতিয়াও 20,209 বানাক্ৰান্ত হৈ আছে। 7,277 হেক্টৰ ভূমি কৃষিভূমি বানৰ পৰা সম্পূৰ্ণৰূপে মানে বিধ্বস্ত হৈ গৈছিল। 7,277 হেক্টৰ 7,276 হেক্টৰ আৰু এতিয়াও পানীৰ তলত প্ৰায় 377 হেক্টৰ মাটি এতিয়াও আছে পানীৰ তলত। বানাক্ৰান্ত ৰাইজে ৰিলিফ কেম্পত আশ্ৰয় লোৱা ৰাইজৰ সংখ্যা হ'ল 9,345, 9,345। আমাৰ যেতিয়া বান একেবাৰে তুংগত আছিল, যেতিয়া আমাৰ ৰাইজ ঘৰ দুৱাৰী আহিবলগীয়া হৈছিল, তেতিয়া আমাৰ শ্ৰদ্ধেয় ব্যক্তিসকলৰ সংখ্যা বানাক্ৰান্ত লোকৰ সংখ্যা 9,345 আৰু এতিয়াও 733 গৰাকী আছে।